মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অভিযান 2.0 বাবে আপুনি যদি আবেদন কৰিছিল এতিয়া আপুনি এই টকাটো লাভ কৰিব নাই তাৰ কিমান পাৰ্চেন্ট গ্যাৰান্টি আছে বা আপোনালোকে কেনেকৈ বুজিব পাৰিব যে আপোনাৰ বাবে যোগ্য হয় নে নহয় হেয়া আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব প্ৰথমতে আপোনালোকে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অভিযান অসম অভিযান 2.0 যেটো অফিচিয়েল ওয়েবসাইট এটা আহিব লাগিব তেতিয়া এই ওয়েবসাইটলৈ অহাৰ বাবে ভিডিওৰ ডেসক্ৰিপচনৰ লিংক আছে আপোনালোকে লিংকত ক্লিক কৰিলে কিন্তু আহিব পাৰিব যেনক এতিয়া এই ওয়েবসাইটত অহাৰ পিছত আপোনালোকে এইটো সাইডত দেখিব আছে সাইন আপ এণ্ড লগইন আপোনালোকে কি কৰিব লগইন অপচনত ক্লিক কৰিব আৰু আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ড দি অথবা যদি পাছৱৰ্ড পাহৰি গৈছে তেনেহলে ওটিপি ক্লিক কৰি ওটিপি দি আপোনালোকে কি কৰিব ইয়াতে লগইন কৰিব তো মই লগইন কৰি দেখুৱাই আছো মই জাস্ট ইয়াতে লগইন অপচনত ক্লিক কৰি দিলো লগইন অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ লগইন হৈ যাব এনেকৈ এতিয়া আপোনালোকে প্ৰথমতে আপোনাৰ নামটো দেখিবলৈ পাব এনেকৈ আপোনালোকে যেতিয়া সাবমিট কৰিছিল ডেটটো শো কৰিব স্ক্ৰল ডাউন কৰি আহিব স্ক্ৰল ডাউন কৰি আহি আপোনালোকে চাওক তলত যেটো অপচন আছে এপ্লিকেশন ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অভিযান 2.0 ইয়াতে চাওক ইউ হেভ সাকসেসফুল সাবমিট ইউৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অভিযান 2.0 ইয়াতে তলত যেটো আপোনালোকে দেখিবলৈ পাইছে ৰেফাৰেন্স নাম্বাৰ আপোনালোকে এপ্লিকেশন ৰেফাৰেন্স নাম্বাৰ দেখিবলৈ আছে ইয়াৰ ওপৰত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশন ডিটেইলছটো ল'ব আপুনি জাস্ট স্ক্ৰল ডাউন কৰি আহিব একদম হেপত অহাৰ পিছত আপোনালোকে দেখিবলৈ পাব স্ক্ৰল ডাউন হৈ আহি ইয়াতে আপোনালোকে চাওক সিভিল স্কোৰ অফ দা এপ্লিকেন্ট আপোনালোকে দেখিবলৈ পাইছে এনেকৈ কিন্তু আপোনালোকৰ সিভিল স্কোৰটো শো কৰিব ওকে তো এই যে সিভিল স্কোৰটো শো কৰিব ইয়াৰ পৰাই আপুনি নিশ্চিত হ'ব পাৰিব যে আপুনি টকা লাভ কৰিব নাই যাৰ যিমান সিভিল স্কোৰ ভাল হ'ব তেও হিমান টকা পোৱাৰ যোগ্য হ'ব এতিয়া কথা হ'ল যে আপুনি যাৰ সিভিল স্কোৰে নহয় ইয়াৰ পিছতো যেনেকৈ আপোনালোকে ইন্টাৰভিউ হৈছিল ইন্টাৰভিউতো কিছু কথা আছে যে মই আপোনালোকে যদি ভাল কৰিছিল তেনেক্ষেত্ৰত আপোনালোকে নিশ্চয় লাভ কৰিব আৰু যদি কৰা তেনেক্ষেত্ৰত আপুনি লাভ নকৰিব পাৰে ঠিক আছে সিভিল স্কোৰৰ লগতে আপোনাৰ ইন্টাৰভিউটো সঠিক হ'ব লাগিব এয়া আপোনালোকে সকলোৱে নিশ্চয় জানে যে আপোনালোকে টকাটো 15 জানুৱাৰীত পাব মই প্ৰথমতে কৈছিল যে আপোনালোকে টকাটো 15 জানুৱাৰীত লাভ কৰিব যদি আপুনি যোগ্য হয় তেনেক্ষেত্ৰত টকা লাভ কৰিব